এডভান্স হেল্প চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি NRCৰ নোটিছ আপোনালোকৰ আহে আৰু NRCৰ সেই নোটিছটো যদি আপত্তিৰ হয়, তেন্তে আপোনালোকে কেনেকৈ আগবাঢ়িব, কেনেকৈ প্ৰস্তুতি ল'ব, সেই বিষয়ে আজি আমি আপোনালোকক জনাম। আৰু এই তথ্যটো, এই পৰামৰ্শটো আগবঢ়াইছে নিউজ ডেস্কৰ পৰা। চাওক বন্ধুসকল, সকলোৰে প্ৰায় বৰ্তমান NRCৰ যে আপত্তিৰ নোটিছ প্ৰায় মানুহবিলাকৰ আহি আছে। তো আহক এতিয়া আমি এই পৰামৰ্শলৈ আগবাঢ়োঁ। NRCত জমা দিয়া সম্পূৰ্ণ তথ্যপাতি আৰু আপত্তিৰ জাননী পত্ৰখন লগত লৈ নিৰ্ধাৰিত সময়ত তথা ঠাইত উপস্থিত হ'ব। যদি আপোনালোকৰ কি আপত্তিৰ নোটিছ আহে, তেন্তে নিৰ্দিষ্ট সময়ত আৰু নিৰ্দিষ্ট ঠাইত গৈ আপোনালোকে উপস্থিত হ'ব। ইয়াতে পলম নকৰিব বা অৱহেলা আপোনালোকে ইয়াতে নকৰিব। সঠিক সময়ত আপত্তিকাৰী উপস্থিত হৈছে নে নাই সেয়া জানিবলৈ চেষ্টা কৰিব। এতিয়া কথা হ'ল যে আপোনাৰ নোটিছ আহিছে, আপুনি তাত নিশ্চয়কৈ উপস্থিত হ'ব। উপস্থিত হোৱাৰ পিছত তাত আপোনাক যিয়ে অবজেকশ্যন কৰিছে বা আপত্তি কৰিছে, তেওঁ তাত উপস্থিত হৈছে নাই সেইটো আপোনালোকে কি জানিবলৈ চেষ্টা কৰিব। যদি উপস্থিত হৈছে, তেন্তে NRC বিষয়াই আপত্তিকাৰীৰ নাম ঠিকনা লিখোঁতে আপুনি তেওঁৰ নাম ঠিকনা লিখি ৰাখিব। চাওক, যদি তেওঁ উপস্থিত হৈছে বা উপস্থিত হোৱা নাই, তেন্তে সেই NRCৰ বিষয়াগৰাকীয়ে কি তাৰ ঠিকনা বা তথ্যপাতিসমূহ লিখি ৰাখিব। আপুনিও লগে লগে সেই তথ্যপাতি বা ঠিকনাটো লিখি ৰাখিব। NRCৰ বিষয়ে আপত্তিকাৰীৰ শুনানি লোৱাৰ পিছত বিষয়াই তেওঁৰ নিজৰ প্ৰতিবেদনত কি লিখে সেয়া স্পষ্টকৈ পঢ়ি বুজি প্ৰতিবেদনত পত্ৰত চহী কৰিব। যেতিয়া NRCৰ শুনানি লোৱাৰ পিছত অফিচাৰগৰাকীয়ে নিজৰ প্ৰতিবেদনত কি লিখি লয় সেয়া আপোনালোকে স্পষ্টকৈ পঢ়ি বুজিব। তাৰ পিছতহে তাত আপোনালোকে চহী কৰিব বা ছিগনেচাৰ কৰিব। যদি আপত্তিকাৰী শুনানিত উপস্থিত নাথাকে, তেন্তে আপুনি NRC কৰ্তৃপক্ষৰ পৰা আপত্তিকাৰীৰ সম্পূৰ্ণ নাম ঠিকনা সংগ্ৰহ কৰিব। আৰু আপত্তিকাৰী শুনানিত উপস্থিত নথকাৰ বাবে NRC বিষয়াই তেওঁৰ প্ৰতিবেদনত কি লিখিছে সেয়া ভালকৈ পঢ়ি বুজি প্ৰতিবেদনত চহী কৰিব। কি কৈছে, যদি আপুনি তাত উপস্থিত হৈছে আৰু লগতে আপোনাৰ যি আপত্তিকাৰী, সেই আপত্তিকাৰী যদি তাত উপস্থিত নাথাকে, শুনানি গ্ৰহণৰ পিছত সেই অফিচাৰগৰাকীয়ে সেই পত্ৰটোত কি লিখি লয় সেইটো আপোনালোকে ভালকৈ পঢ়িব। পঢ়াৰ পিছতে আপোনালোকে চহী কৰিব। যদি কিবা তাত বেমেজালি আপোনালোকে দেখে, আপোনালোকে চহী নকৰিব। শুনানিৰ কালত নিজৰ লগত NRCৰ বিষয়ে ভালদৰে জনা বুজা ব্যক্তি এজনক নিয়াৰ চেষ্টা কৰিব। চাওক, যদি এজন অশিক্ষিত মানুহ হয়, অশিক্ষিত মানুহ হ'লে তেওঁ যদি ভালকৈ আৰু কি তেওঁতো নুবুজিব তাত কি লিখিছে। সেই ক্ষেত্ৰত তেখেতক মানে কি এজন জনা শুনা ব্যক্তিক লগত লৈ যোৱাৰ কাৰণে চেষ্টা কৰিবলৈ কৈছে বা লগত লৈ যাবই। এটা কথা লক্ষ্য ৰাখিব, আপত্তিকাৰীৰ সম্পূৰ্ণ ঠিকনা সংগ্ৰহ নকৰিলে আপুনি আপত্তিকাৰীৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা ল'ব নোৱাৰিব। চাওক, এতিয়া কথা হ'ল যে আপোনাৰ নামত সি অবজেকশ্যন কৰিছে, অবজেকশ্যন কৰাৰ পিছত আপোনাৰ নোটিছ আহিছে আৰু আপুনি যদি সেই আপত্তিকাৰীৰ সম্পূৰ্ণ এড্ৰেছটো আপুনি যদি লিখি নাৰাখে, তেন্তে তেওঁৰ বিৰুদ্ধে আপুনি কোনো অভিযোগ দাখিল কৰিব নোৱাৰিব বা আপত্তি কৰিব নোৱাৰিব বা আইনী ব্যৱস্থা আপুনি ল'ব নোৱাৰিব। যদি কিবা পিছত প্ৰব্লেম হয়, আপোনাৰ নিজৰ ভুল হৈ যাব বা আপোনাৰ মানে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে। যাৰ কাৰণে আপুনি কি সম্পূৰ্ণ ঠিকনাটো তাৰ লিখি ৰাখিব বা লিখি লগত লৈ আহিব। অন্তিমখন খচৰা ওলোৱাৰ পিছত যদি আপোনাৰ নাম NRC খচৰাত অন্তৰ্ভুক্ত হৈছে, তেন্তে সময় অপচয় নকৰি সেই আপত্তিকাৰীৰ বিৰুদ্ধে আইনী গোচৰ ৰুজু কৰিব। যিটো মানে কি শেষত যে আমাৰ খচৰাটো ওলাব, সেই খচৰাত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হয়, তেন্তে আপুনি কি কৰিব, সোনকালে সেই ব্যক্তিজনৰ ওপৰত আপোনালোকে আইনী ব্যৱস্থা লোৱাৰ চেষ্টা কৰিব বা ল'ব।